দেখা পাইছোঁ আজি তিনিচুকীয়া জিলাত আমি বিভিন্ন বিজেপিৰ দলৰ নেতাসকল পালি নেতাসকল তেওঁলোকে কেনেদৰে ফোন কৰি মানুহক ভাবুকি দিছে যে অৰুণোদয় গুচি যাব, গাঁৱৰ যোৱা ৰাস্তাটো নহ'ব। আমি ফোন ৰেকৰ্ডিংবোৰ পাইছোঁ। কিন্তু পুলিচ আৰক্ষী ক'ত? অসম আৰক্ষী আকৌ তদন্ত কিয় কৰা নাই? ইলেকশ্যন কমিশ্যনে কি কৰি আছে? সেইটোৱেতো আমি কৈছোঁ যে আজি কংগ্ৰেছ দল আজি অসমৰ জনসাধাৰণৰ অন্তিম আশা। যদি অসমৰ ভিতৰত লোকতন্ত্ৰ বচাব লাগে তেতিয়া কংগ্ৰেছ দলটোক আৰু শক্তিশালী হ'ব লাগিব। আৰু মই বৰ্তমান বিজেপিৰ চৰকাৰক অপেন চেলেঞ্জ দিছোঁ, অপেন চেলেঞ্জ যে আহক পঞ্চায়ত নিৰ্বাচন পুলিচৰ আঁতৰত ৰাখি খেলক। যদি সাহস আছে, যদি শক্তি আছে, যদি আপোনালোকে সঁচাকৈ ইমান কাম কৰিছে, অসম পুলিচ আৰক্ষীক নিজৰ দলৰ বাহিনী হিচাপে ব্যৱহাৰ নকৰি আৰু তেওঁলোকক নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিবলৈ দিয়ক। আৰু আপোনালোকে নিজৰ কৰ্মীৰ যোগেদি নিৰ্বাচনী পথাৰত আহক, মই চেলেঞ্জ কৰিছোঁ। ডুমডুমাত গান্ধী মূৰ্তি ভঙা যিটো এটা বিধায়কগৰাকীৰ নেতৃত্বত হৈছিল।